তো গাইজ ডিজাইনাৰ ছিকুৱেঞ্চটো কৰি আছোঁ এইটো ফাৰ্ষ্ট ছিকুৱেঞ্চ ছেকেণ্ড এটা আছে এইটোৰ ভিডিঅ'টো মই ক্লিপটো বৰ্তমানলৈ পোৱা নাই তো নেক্সট কেতিয়াবা ভ্লগত দি দিম বাৰু তো কৰি খুবেই ভাল লাগিছে আৰু ডিজাইন কৰিছে ভৱজ্যোতি বৰ্মন দাই ইউনিক ড্ৰেছ এটা কৰিছে ল'ৰা মানুহৰ তো মই পিন্ধিটো খুবেই ভাল পাইছোঁ আপোনালোকে ভিডিঅ'টো কেনে পাইছে জনাব তো হৈ আছে ৰেডিচন ব্ল' হোটেলত 5 ষ্টাৰ যোনখন হোটেল আছে জালুকবাৰীত ফাৰ্ষ্ট টাইমৰ কাৰণে গৈছোঁ তাৰ বাবেও ভাল লাগি আছে তো নিজৰ ফালৰ পৰা বেষ্ট দিছোঁ আৰু তো এনেকৈয়ে মই গৈছিলোঁ মোৰ ৰুমৰ পৰা 5 ষ্টাৰ হোটেল এডিশ্যন ব্ল'লৈকে তো ফাইনেলি আহি পালোঁ আৰু আহি পাই অলপ মই ফ্ৰেছ হৈ ল'লোঁ বাথৰুমত আৰু এইটো বাথৰুম বুলি ক'ব নোৱাৰি আৰু লাক্সাৰিয়াছ হয় বাথৰুমটো লাক্সাৰিয়াছ ফেচিলিটি বহুত তাৰপিছতে কিবা খাবলৈ আহিলোঁ আৰু লগতে যোনটো মানে কেফে ৰেষ্টুৰেণ্ট টাইপৰ আৰু তাৰ প্লেটকেইখন চাওকচোন কিমান ধুনীয়া আৰু এইটো এৰিয়া হ'ল চুইমিং পুলৰ এৰিয়া এইটো মাজৰ এৰিয়া 5 ষ্টাৰ হোটেলখনত তো চাওক কি ধুনীয়া কি ক'ম আৰু আপোনালোক ভাৰ্চুৱেলি কিজানি বহুত ভাল পাইছে তো এনেকৈয়ে আমি মেকআপৰ কাৰণে ৱেইট কৰি আছোঁ মেকআপ ল'ম আৰু তো ফাইনেলি মোক মেকআপ দি আছে দাদাজনৰ নামটো মই সোধা নহ'ল বাৰু ধুনীয়া মেকআপ কৰিছে আপোনালোকে গম পাইছেই তো ফাৰ্ষ্ট ছিকুৱেঞ্চটোৰ কাৰণে ড্ৰেছ পিন্ধি ল'লোঁ কৈছোঁৱেই ডিজাইন কৰিছে ভৱজ্যোতি বৰ্মন দাই তো আহিছোঁ বাৰ বুলি কয় ডি জে বাৰত আহিছোঁ তো ৱেইট কৰি আছোঁ প্ৰগ্ৰেমটোৰ কাৰণে তাৰপিছত নেক্সট ছিকুৱেঞ্চৰ কাৰণে ড্ৰেছ চেঞ্জ কৰোঁ তো ফাইনেলি ছেকেণ্ড ছিকুৱেঞ্চৰ কাৰণে ড্ৰেছ পিন্ধি ল'লোঁ এটা দৰা টাইপৰ আৰু মানে কুৰ্তা আৰু দৰাই পিন্ধে যে তো চাওক কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব বুলি আশা থাকিল তো এনেকৈ আমাৰ শ্ব'টো প্ৰায় 2টা মানত কমপ্লিট হৈ গ'ল তাৰপিছত অলপ ডিজে নাইট কৰিলোঁ এনজয় কৰিলোঁ আৰু ডিজে নাইটত যিহেতু বেয়া বস্তু নাখায় এনেই এনজয় কৰিছোঁ আৰু নিজৰ চেল্ফক লৈ এতিয়া মই এবাৰ বাহিৰখন দেখুৱাই দিছোঁ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ পৰা চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ থামনেললৈকে গম পাইছে ফাৰ্ষ্ট টাইমৰ কাৰণে গৈ আছোঁ 5 ষ্টাৰ হোটেল যে আমাৰ গুৱাহাটীৰ আছে ৰেডিচন ব্ল' তাতে এটা মানে ডিজাইনাৰ শ্ব' এটা কৰিবলৈ মানে ডিজাইনাৰ ছিকুৱেঞ্চ বুলি কয় তো বাজনী ইনভাইট কৰিলে কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম এতিয়া মই ডিউটি কৰি আহিলোঁ জাষ্ট মানে ডিউটিৰ পৰা ওলাইছোঁ এতিয়া মই গৈ আছোঁ ডাইৰেক্ট ৰেডিচন ব্ল' আৰু মই এনেকৈ যিহেতু ৰেডিচন গৈয়ে যাম ডেষ্টিনেশ্যন মোৰ ৰেডিচন ব্ল' আৰু বেলেগত নাযাওঁ তো গ'লে দেখুৱাম বাৰু তো মোৰ দেৰিও হৈছে যিহেতু মোৰ ডিউটি 8টালৈকে থাকে এতিয়া 8টা বাজি গ'ল তো তাড়াতাড়ি যাব লাগে আৰু লগতে দেখুৱাই আছোঁ চাই থাকোঁ আৰু এক্সাইটেড যে কি ফাৰ্ষ্ট টাইমৰ কাৰণে 5 ষ্টাৰ হোটেল এখনত মানে মজা ল'ম আৰু তো গৈ আছোঁ ধুনীয়াকৈ তো আপোনালোকক ডাইৰেক্ট ক'ত লগ পাম ৰেডিচন ব্ল' হোটেলত তো গাইজ বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ গাইজ ফাইনেলি আহি পালোঁ ৰেডিচন ব্ল' হোটেলৰ ভিতৰত মানে ফাইনেলি এণ্ট্ৰি হ'লোঁ আৰু প্ৰথমবাৰৰ বাবে এক্সাইটেড হৈ আছোঁ মানে ভালো লাগিছে মানে মনটো বহুত ভাল লাগিছে যে সপোন বুলিয়ে ক'ম সপোন এটা পূৰণ হ'ল মানে ৰেডিচন ব্ল'ত অহাৰ মাথা মাৰি আছোঁ কিন্তু আমাৰ দৰে মানুহ ভাবিব নোৱাৰোঁ পিছলৈকে ভাবিব পাৰিম বাৰু তো শ্ব'টোৰ থ্ৰুৰে আহিব পাৰিছোঁ তো মই এতিয়া পাৰ্কিঙত স্কুটিখন ইয়াত বঢ়িয়া পাৰ্কিঙৰ ব্যৱস্থা থাকিবই ন অভিয়াছলি 5 ষ্টাৰ হয় তো স্কুটিখন ইয়াত পাৰ্কিং কৰিলোঁ আৰু পৰিৱেশটো চাওক কি ধুনীয়া আৰু এইটো হ'ল মেইন হোটেলখন তো মই এটা কাম কৰিম যাই লওঁ দেৰি হৈ যাব ন এতিয়া মোক জল্দি আহিব দিছে কাৰণ মোৰ ডিউটিও আছিল ন অলৰেডি বাকী মডেলবোৰ আহি পালে তো মই গৈ ৰেষ্টুৰেণ্ট তাতে ৰেষ্টুৰেণ্টটো আছে মানে ৰিচিপশ্যনৰ পৰা ৰেষ্টুৰেণ্টটো পাই তাৰপিছত আৰু বাঘ লগ পালোঁ কিন্তু মই ভাবিছিলোঁ দেৰি হ'ব বুলি মই 8টাত যিহেতু আহিছোঁ তাৰ পৰা এতিয়া 8:40 মান হ'ল বাথৰুমত আহি ফ্ৰেছ হৈ লৈছোঁ তো বাথৰুম বুলি ক'ব নোৱাৰি আৰু বহুত লাক্সাৰিয়াছ হয় ভাবিছিলোঁ ডিউটি কৰি আহি পিনে দেৰি হ'ব মই শ্ব'টো কৰিব নোৱাৰিম তাৰপিছত আৰু লগে আহিলোঁ দেখিলে তাৰপিছত বাঘ লগ পালে ভালৰ কথা পাতি বেকআপ ৰুমলৈকে আহিব দিলে তাৰপিছত আৰু কথা চথা পাতি গম পালোঁ লগৰ এজনো আহিছে বাৰু দুধনৈৰ পৰা মই ইণ্ট্ৰডিউচ কৰাই দিম প্ৰসেনজিত সি মোৰ লগত দক্ষিণ কামৰূপ পঢ়িছিল মিৰ্জাত 2018 নে 19ত আছিল তো এতিয়া কি কৰিম ৰখি আছোঁ ছোৱালীখিনি মেকআপ কৰি আছে আমাৰ ল'ৰা কৰিব অলপ দেৰি হ'ব মই ভবামতে হ'ব একো নাই বিন্দাছ এতিয়া আৰু মই এতিয়া আছোঁ মানে বিয়াৰ ৰিচিপশ্যন য'ত দিয়ে আৰু আই থিংক মিটিং চিটিঙো হয় চাগে ইয়াত তাৰ ভিতৰতে মই ভিডিঅ'টো কৰি আছোঁ এনেকৈ গ'লে আমাৰ মানে মেকআপ ৰুমটো তাতে আছে বেক চাইডে তো গাইজ যিমান পাৰোঁ আপোনালোকক ভালদৰে দেখুৱাম আৰু আই এম চ' প্ৰাউড যে কি ইমান কম মানে কি আৰু নিজে যিটো বস্তু আহিবৰ কাৰণে বৰ্তমান ভাবিব নোৱাৰোঁ ইমান ইনকাম কৰিব পৰা হোৱা নাই মানে 5 ষ্টাৰ হোটেল তাতে আৰু এডিশ্যন
ব্লগ, কিমান ডাঙৰ এখন মানে 5 ষ্টাৰ হোটেলত অহাৰ কোনো মানে প্লেনে নাছিল, আৰু লগতে ভাবিব নোৱাৰোঁ যে কি কেতিয়াবালৈকে আহি ইয়াত থাকিব পাৰিম। তো ফাইনেলি বাকো ধন্যবাদ দিওঁ ইমান ধুনীয়া এটা অপৰচুনিটি দিয়াৰ বাবে। তো এতিয়া ধুনীয়াকৈ আৰু ফালি দিম আজি এনজয় মানে সেইটো, আৰু লগতে আৰু আমিতো ইয়াত আই থিংক মই গাইজ মই ৰিচিপশ্যনৰ ছাইডৰ পৰা আহিলোঁ, আৰু এইখিনিক মানে কি আৰু এই যিটো খোৱা এৰিয়া বুলি কয়, এইটো কি বুলি কয় পাহৰিলোঁ। তাৰ মানে গমটো পাইছে যে ৰিচিপশ্যন দিলে যেনেকুৱা ছিষ্টেমৰ হয়, আৰু এইখন হ'ল কেফে টাইপ আৰু অলপ। তো তাৰপিছত আমি গৈ আছোঁ ওচৰ য'ত হ'ব, আৰু প্লেটকেইখন চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈ দিছে, 5 ষ্টাৰ হয়। তো এনেকৈ গৈ আছোঁ, এইখন চুইমিং পুল এৰিয়া মানে মিডিল এৰিয়াটো। শ্ব'টো য'ত হ'ব তালৈকে আমি গৈ আছোঁ এবাৰ চাবলৈ যে আমি কেনেকৈ মিলাব পাৰোঁ। আৰু মোৰ প্ৰেক্টিচ একদমেই নাই, মই জাষ্ট এবাৰ চাইছোঁ, এবাৰ চোৱাৰ পিছতো কৰিছোঁ, কাৰণ অলৰেডি মই জানোৱেই ন কেনেকৈ ৱাক কৰে, কেনেকৈ মিলাই। সঁচাই মানে নাৰ্ভাছটো একদমেই হোৱা নাই, মোৰ ভালে লাগি আছে, পূৰা ফালি দিম বুলি মনতে ভাবি লৈছোঁ। তো এনেকৈ আহিলোঁ আমি ৰিচিপশ্যন এৰিয়াত। খ্ৰীষ্টমাছ যিহেতু 25 ডিচেম্বৰ, তাৰ বাবে খ্ৰীষ্টমাছটোৰ কাৰণে শ্ব'টো পাতিছে, আৰু ডেক'ৰেশ্যন খুবেই সঁচা বহুত ধুনীয়া কৰিছে। চাওক খ্ৰীষ্টমাছ ট্ৰিডাল। এতিয়া অলপমান মানে ঘূৰিম আৰু যিহেতু সময় হোৱা নাই আমাৰ ড্ৰেছটো পিন্ধিবৰ কাৰণে, মেকআপ ল'বৰ বাবেও। তো চাই থাকক। তো অলপ টাইম চিল কৰিলোঁ, বহিলোঁ, মানে পূৰা মানে চাই লৈছোঁ আৰু যিহেতু, আৰু কেতিয়া আহিব পাৰোঁ তো ঠিক নাই, কেতিয়াবা শ্ব' থাকিলে পাৰিম বাৰু। আৰু এনেকৈ আমি মেকআপৰ কাৰণে ৱেইট কৰি আছোঁ ৰিচিপশ্যনৰ কাষতে আৰু বহি। আপোনালোকে গম পাইছে যে ৰিয়েলত আৰু কিমান ধুনীয়া লাগিব। তো আহি গ'লোঁ আকৌ মেকআপৰ ৰুমৰ ওচৰলৈকে। তো এতিয়া ভাবিছোঁ কি ভালদৰে মেকআপ লৈ লওঁ, ড্ৰেছটো চেঞ্জ কৰোঁ, কৰি লৈ পূৰা একদম শ্ব'টো ভাল কৰিব লাগিল। আৰু বাথৰুমটো চাওকচোন, আৰু এবাৰ দেখুৱাই দিছোঁ ভিতৰ এৰিয়াটো। তো এতিয়া মেকআপৰ কাৰণে ৱেইট কৰি আছোঁ, মোৰ আগৰজনে লৈ আছে, এয়া চাওক মেকআপ কৰি আছে। মেকআপ কৰা দাদাজনৰ নামো সুধিব মই পাহৰি গ'লোঁ। তো মেকআপ ল'ব লাগে। তো এইবাৰ মোৰ আহি গ'ল, মোৰ পালা মেকআপ দি আছে দাদাই। দাদাই সুধিছে ভিডিঅ' কিয় কৰিছা, যে মই ক'লোঁ যে মই ভ্লগাৰ হয় সৰু সুৰা, তো ভ্লগৰ কাৰণে ভিডিঅ' কৰিছোঁ। আৰু মেকআপ ভালে কৰিছে, ভাল লাগিছে। আপোনালোকে ফটো অলৰেডি দেখিছে, যোনটো মোৰ ইনষ্টাগ্ৰামত আছে পাপু প্ৰিয়ম, লগতে ফেচবুক পেজত আছে পাপু প্ৰিয়ম লাইভ, আৰু মোৰ ফেচবুক একাউণ্টত আছে পাপু প্ৰিয়ম ঠাকুৰীয়া। ইউটিউবত যদি ছাবস্ক্ৰাইব কৰি অলৰেডি আছে তেনেহ'লে কমিউনিটিত গম পাইছে মই ফটো আপলোড কৰিছোঁৱেই। গোটেইখিনি ভালেই কৰিছে, প্ৰফেশ্যনেল হয় মেকআপ আৰ্টিষ্ট। তো মোৰ অলৰেডি মেকআপ হৈ গ'ল, কেনেকুৱা লাগিছে জনাব। আমাৰ নিউড মেকআপ টাইপ কৰিছে, আৰু বেছি হেভি কৰা নাই, যিহেতু আমি অলপ ট্ৰেডিশ্যনেল টাইপৰ ড্ৰেছ পিন্ধিম। তো এতিয়া ড্ৰেছটো পিন্ধিবৰ কাৰণে ৱেইট কৰি আছোঁ। ভৱজ্যোতি দা আহি আছে, তাৰপিছত ড্ৰেছটো পিন্ধিম। ড্ৰেছটো পিন্ধিলোঁ, পিন্ধি এটা ভিডিঅ' বনালোঁ চেল্ফি কৰি, এনেকৈ মিৰৰ চেল্ফি টাইপত। তো চাওক কেনেকুৱা লাগিছে জনাব। মোৰ কিন্তু খুবেই ভাল লাগিছে ড্ৰেছটো, ইউনিক, মানে ফাৰ্ষ্ট টাইমৰ কাৰণে এনেকুৱা এটা ইউনিক ড্ৰেছ পিন্ধিছোঁ, সেইটো কাৰণে খুবেই মানে বহুতখিনি ভাল লাগিছে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইছ আমাৰ ড্ৰেছ পাতি হৈ গ'ল, ডিজাইনাৰ ছিকুৱেঞ্চটোৰ কাৰণে ড্ৰেছ হৈ গ'ল। তো আমি ৰেডি হৈছোঁ। আৰু ডিজাইনাৰ আপোনাৰ নামটো কি আছিল? লগত আহকচোন। তো ডিজাইনাৰ দাদাৰ লগত পৰিচয় কৰি নামটো কৈ দিয়ক। দাদাক মই প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ চাগে। তো ধুনীয়া ড্ৰেছ কৰিছে, ডিজাইনাৰ ভাল হৈছে। আৰু এটা ছিকুৱেঞ্চ হ'ব, আৰু দুটা ছিকুৱেঞ্চ হ'ব, এইটো প্ৰথম হয়। তো ড্ৰেছটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু দাদাই তাৰে কাপোৰ পিন্ধি আছে, টাউনতে আৰু সময় উলিয়াই ভিডিঅ'টো বনালোঁ। তো ধন্যবাদ দাদা। হয়, তো এতিয়া চাওক, এবাৰ এনেকৈ ধৰি দিয়কচোন, চাওক এবাৰ। মই ভালদৰে দেখুৱাম বাৰু, এতিয়া পোহৰ নাই, আৰু ফটো ভিডিঅ' পাবই। ধুনীয়া কৰিছে, ভাল লাগিছে। থেংক ইউ।
তো গাইজ এতিয়া যাব ওলাইছোঁ দেখুৱাম বাৰু ভিডিঅ' যদি কৰিব পাৰোঁ ধুনীয়াকৈ দেখুৱাম গৈছোঁ ধুনীয়াকৈ দেখুৱাম বাৰু চাওক এবাৰ তো যদি ভিডিঅ' কৰিব দিয়া মানুহ পাওঁ তেনেহ'লে এজন আছে বাৰু প্ৰিন্স বুলি মোৰ ফ্ৰেণ্ড হয় মই দেখুৱাই দিম বাৰু তো সি কৰি দিম বুলি কৈছে তো চাওক ভাল লাগিছে মোৰ ড্ৰেছটো এতিয়া এইটো চাইডে যাম মানে গৈ আছোঁ আৰু শ্ব'টো যিহেতু অলপ আগত হ'ব তো ড্ৰেছ চেছ পিন্ধি পূৰা গৈ আছোঁ এতিয়া আৰু শ্ব'টো ভাল কৰিব লাগে আৰু ভালটো কৰিমেই যিহেতু ইমানখিনি বিশ্বাস লৈ আহিছোঁ কষ্ট কৰি আহিছোঁ ডিউটি কৰি উঠি তাৰি একো নোখোৱাকৈ দৌৰিছোঁ আৰু আহি পালোঁ আমাৰ শ্ব'টো য'ত হ'ব অলপ টাইম ৰেষ্ট লৈ লওঁ তাৰপিছত শ্ব'টো ষ্টাৰ্ট হ'ব আৰু আমাক গোটেইখিনি মডেলক DJ বাৰত যাব দিলে তো চাওক বাৰখন ইমান ধুনীয়া গম পাইছে পৰিৱেশটো দেখি কিমান ধুনীয়া হ'ব তো ৱেইট কৰি আছোঁ আৰু ইয়াত অলপ মানে এনজয়ো কৰিম শ্ব'টোৰ পিছত পূৰা ডেন্স কৰিব লাগিব ফাৰ্ষ্ট ছিকুৱেঞ্চটো হৈ গ'ল অলৰেডি মই ভিডিঅ' ইন দিছ ভ্লগ যোনটো ফাৰ্ষ্ট ক্লিপ তাতেই দি দিছোঁ তো ছেকেণ্ড ছিকুৱেঞ্চৰ কাৰণে ড্ৰেছ পিন্ধোঁ তাড়াতাড়ি ছেকেণ্ড ছিকুৱেঞ্চতো ভৱজ্যোতি বৰ্মন দায়ে কৰিছে অলপ দৰা টাইপ আৰু মানে কি আৰু এইটো কি কয় পাঞ্জাবী টাইপ কুৰ্তা তো কেনেকুৱা লাগিছে জনাব কমেণ্টত অলৰেডি মই ফটো আপলোড কৰিছোঁ ইনষ্টা আইডি পাব প্ৰিয়মত লগতে পেজ কৈছোঁ অলৰেডি ক'ত আপলোড কৰিছোঁ মেকআপটোৰ লগত ড্ৰেছটো মিলিছে আৰু লগতে মই ৰঙাই পিন্ধি আছোঁ অলৰেডি মই অলপ আগতে ৰঙা কমলা মিলাই মানে এনেকুৱা টাইপৰে ড্ৰেছ পিন্ধি আছোঁ কাৰণ মোৰ নীলা আৰু ৰঙাটো কিবা এটা ভাল লাগে নীলাটো ফেভৰেট হয় লগতে ৰঙাটো কিবা এটা ভাল লাগে তো এতিয়া এইটো চব ভাল কৰিম এইটো মই কমফৰ্ট ফিল কৰিছোঁ ড্ৰেছটোৰ লগত এতিয়া ছেকেণ্ড ছিকুৱেঞ্চটো কৰিবৰ কাৰণে গৈ আছোঁ বাট ভিডিঅ' আপোনালোকক দিব নোৱাৰিম কাৰণ ভিডিঅ' কৰা মানুহ নাছিল তাড়াতাড়িতে শ্ব'টো কৰিলোঁ নিজৰো বেয়া লাগিছে ভিডিঅ'টো পালে ভালো লাগে আপলোড কৰিব পাৰোঁ আপোনালোকক দেখুৱাব পাৰোঁ মই কেনেকৈ ৱাক কৰোঁ এটা দেখুৱালোঁ বাৰু মই পালে নেক্সট ব্লগত দি দিম বাৰু তো গাইজ ফাইনেলি আমাৰ মানে মই কৰা আৰু ছিকুৱেঞ্চ দুটা শেষ হ'ল দুটা কৰিছোঁ আপোনালোকে দেখিলেই তো ডিজাইন কৰিছে ভৱজ্যোতি তো আপোনালোকক ইণ্ট্ৰডিউচ কৰাই দিছোঁ তো এতিয়া আৰু অলৰেডি দুটা ছিকুৱেঞ্চ হৈ গ'ল আৰু এটা ছিকুৱেঞ্চ হ'ব এইটো ৱেষ্টাৰ্ণ হয় বাট আমি কেইজনমানে নকৰোঁ তো এতিয়া গৈ আছোঁ গোটেইখিনি আমি তো আমি চাম আৰু সেইটো চ' ভিডিঅ' দিম বাৰু কিন্তু মিউজিকটো দিব নোৱাৰোঁ কপিৰাইটৰ কথা আছে তো ৰিচিপশ্যনৰ ওপৰৰ ইণ্টেৰিয়ৰটো চাওকচোন কি ধুনীয়া লাগিছে মোৰ তো আমাৰ শ্ব'টোৰ পোষ্টাৰখন এইখন হয় আৰু এইখন 31st আছে নেকি নে কোনদিনা আছে পাহৰি গ'লোঁ চাই ল'ব আপোনালোকে প'ষ্ট কৰি চাই ল'ব পাৰে তো গৈ আছোঁ ধুনীয়াকৈ আকৌ সেই এৰিয়াটোৱে দেখুৱাইছোঁ আপোনালোকক য'ত এই কেফেউ নে কি বুলি লিখা আছে দেখা পাইছে আকৌ বাৰত আহিলোঁ আপোনালোকক বাৰৰ ভিডিঅ' এটা আকৌ ভালদৰে দেখুৱাই দিছোঁ যিহেতু ড্ৰিংকছৰ লগত ৰিলেটেড অলপ ড্ৰিংকছবোৰো দেখুৱাই দিছোঁ তো চাওক আৰু এনেকৈ
থাৰ্ড ছিকুৱেঞ্চটো ৱেষ্টাৰ্ণ ৰাউণ্ডটো আৰম্ভ হৈ গ'ল আৰু মোৰ লগৰ এইজন হয় প্ৰসেনজিৎ, সি মোৰ এইটো শ্ব'টোত অহাত মানে বহুতখিনি হেল্প কৰিছে, তাক ধন্যবাদ জনাইছোঁ। সি ভাল ৱৰ্ক কৰে, অলৰেডি সি বহুত প্ৰগ্ৰেম মানে শ্ব' কৰিছে, মোৰ লগত দক্ষিণ কামৰূপ কৰিছিল আৰু লগতে ৱৰ্কশ্বপো কৰে, মানে শিকি আছে। তো চাওক। এটা আমাৰ ফাইনেলি শ্ব'টো কমপ্লিট হৈ গ'ল, মানে 3টা ছিকুৱেঞ্চ আছিল ডিজাইনাৰ, তাৰে মই 2টা কৰিলোঁ, এটা নকৰিলোঁ। তো ভাল লাগিল, প্ৰথমবাৰৰ বাবে ৰেডিশ্যন ব্লু হোটেললৈ আহিলোঁ, আহি শ্ব'টো কৰিলোঁ আৰু মানে সঁচাই মানে ভালে লাগিছে। 5 ষ্টাৰ হোটেল এখনত আহিবলৈ আমাৰ দৰে মানুহে ভাবিব লাগে, কিন্তু ইমান কম বয়সতে আহিব যে পাৰিছোঁ। চ' তাতে আৰু মানে মডেল ৱাৰ্ক কৰিব পাৰিছোঁ, ডিজাইনাৰ শ্ব'ৰ ছিকুৱেঞ্চ কৰিব পাৰিছোঁ, এইটো মোৰ কাৰণে ভাগ্য। তো এনেকৈয়ে আশীৰ্বাদ কৰিব যে আগবাঢ়ি যাব পাৰোঁ। তো এতিয়া মানে কি আৰু 1 বাজিল, যিহেতু আমি এতিয়া ৰেডিশ্যন ব্লু হোটেলতে আছোঁ, যিহেতু খ্ৰীষ্টমাছ হয়, তাৰে খ্ৰীষ্টমাছৰ কাৰণে এইটো শ্ব'টো পাতিছে আৰু লগতে ডিজাইনাৰবোৰ মানে ৰিচিপশ্যনত ডিজাইন দেখুৱাইছোঁ, ধুনীয়াকৈ ডিজাইন কৰিছে। তো আৰু এবাৰ দেখুৱাই দিম বাৰু। তো মোৰ যাবৰ মন যোৱা নাই, ইমান ধুনীয়া মানে। চাওঁ, চেষ্টা কৰোঁ, যদি থাকিব পাৰোঁ মই ৰাতিপুৱালৈকে থাকি দিম, ৰাতিপুৱা আৰু মই ডিউটি যাব লাগিব, তাৰপিছত আকৌ ঘৰ যাম। তো সঁচাই মানে বহুতেই ভাল লাগিছে আহি, আৰু এনেকৈ যে কেতিয়াবা নিজে আহিব পাৰোঁ ইয়ালৈকে, আৰু সঁচাই শ্ব'টো কৰি খুবেই ভাল লাগিছে। আৰু ডিজাইনো বঢ়িয়া কৰিছে, মই ইণ্ট্ৰডিউচ কৰাই দিছোঁৱেই বাৰু। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, 5 ষ্টাৰ হোটেলৰ পৰিৱেশ। যিটো কামৰ কাৰণে আহিছিলোঁ অলৰেডি ডান। তো এতিয়া 1 বাজি গ'ল, আমি এতিয়া ডিজে নাইট কৰিম। মানে জানে আপোনালোকে যে হোটেলবোৰত ডিজে নাইট হয়, তো আমাৰ এইটো মানে আমাৰ কাৰণে ফ্ৰী হৈ যাব। আই থিংক এতিয়া 1 বাজিল, 3টা 4টালৈকে থাকি মই গুচি যাম, নগ'লে মই 5টা মানত গুচি যাম, ৰুমত যাম, ৰুমত গৈ আকৌ ডিউটি আছে, ডিউটি কৰি উঠি আকৌ ঘৰ যাম চাগে মই। যদি যাম, নহ'লে আৰু মানে কি আৰু গুৱাহাটীতে থাকিম। তো এতিয়া পূৰা এনজয় কৰিম, পূৰা বাৰত ডেন্স কৰিম, বেয়া বস্তুটো নাখাওঁৱে, তো এনেই পূৰা চিল কৰিম আৰু। তো আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। তো সঁচাই বহুত ভাল লাগিছে আৰু কি ক'ম, কি ধুনীয়া চাওকচোন, সঁচাই বহুত ধুনীয়া হয়। 5 ষ্টাৰ হোটেল মানে। ৰাতিপুৱা 5টাতে উঠোঁ, দৌৰিব যাওঁ, তাৰপিছত 8টাৰ পৰা 8টালৈকে ডিউটি, তাৰ মাজতে ৰান্ধি খাব লাগে। তাড়াতাড়িতে আহিলোঁ, এতিয়া 2টা বাজিল, টোপনিও লাগিছে, উপায়ো নাই, অলপ এনজয় কৰিবও মন গৈছে। তাৰ মাজতে আৰু জীৱনটো আগুৱাই নি আছোঁ আৰু, গিভ আপ কৰা নাই। তো আকৌ মানে মই থালিবোৰ দেখুৱাই দিছোঁ, মানে কি আৰু প্লেটবোৰ দেখুৱাই দিছোঁ, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰে চাওকচোন। ডেক'ৰেশ্যনতে কিবা এটা চালে পজিটিভ ভাইবছ এটা পায়, 5 ষ্টাৰ হয় ন। আৰু তাৰপিছত মই আহিলোঁ ছুইমিং পুলৰ এৰিয়াটোত, মানে মিডিল এৰিয়াটোত, আৰু ৰাস্তাৰ পৰা যে দেখি থাকোঁ ৰেডিশ্যন ব্লু নামটো, জালুকবাৰী এনেকৈ লখৰাৰ ফালে যোৱা, তো তাৰে একদম পূৰা ফ্ৰণ্টত আছোঁ। যিটো মই এদিন সপোন বুলি ভাবিছিলোঁ, সেই সপোনটো আজি দি থৈ হ'ল। আৰু ইয়াত ছুইমিং পুল এৰিয়া কি ধুনীয়া, মানে কেতিয়াবালৈকে আহিম বাৰু, ইয়াত ছুইমিঙো কৰিম নেক্সট কেতিয়াবা চান্স পালে, বা নিজে কেতিয়াবা আহিব পাৰিলে। তো চাই থাকক। ডিজে নাইট চলি আছে, এতিয়া 2টা বাজিল, আমি একেলগে গোটেই যিখিনি আছোঁ আৰু গোটেইখিনি একেলগে ৰাতিপুৱা যাম বুলি ভাবিছোঁ। তো মই যিহেতু ফেঞ্চিলৈ যাব লাগিব আকৌ, তো ভাবিলোঁ যে এনেকৈ অহাও নাযাব ইয়াত 5 ষ্টাৰ মানে ৰেডিশ্যন ব্লু হোটেলত, তো সেইবাবে ভাবিলোঁ যে অলপ
বেছিকৈ এনজয় কৰি লওঁ যিহেতু পাইছোঁ সুবিধাকণ। তো এতিয়া মানে কি আৰু সৰু সুৰাকৈ চলি আছে, এতিয়া অলপ ডাঙৰকৈ চলিব। তাৰপিছত হেৰি কৰিম, গোটেইখিনি মই যিমান পাৰোঁ দেখুৱাম। বাহিৰৰ পৰিৱেশ আপোনালোকক দেখুওৱা নাই যিহেতু আহোঁতে মোৰ তাড়াতাড়ি হৈ গৈছে। এতিয়া ভিতৰৰ পৰিৱেশ যিমান আছে মই অকলে ঘূৰি এবাৰ দেখুৱাই দিম, তাৰপিছত বাহিৰতো মই যাই দেখুৱাই দিম। তো আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে হ'ল। আৰু সঁচাই মানে কি ক'ম আৰু, এটা বেলেগ দুনিয়া আৰু 5 ষ্টাৰ হোটেলত। তো এতিয়া চাওক, মই অলপ মানে ভিতৰৰ পিনে আহিছোঁ আৰু ফায়াৰ হাইড্ৰেণ্ট কেবিনেট এইবোৰতো মোৰ ৰিলেটেড, কাৰণ এইবোৰ মই এই কামেই কৰি আছোঁ। তো চাওক, এই ডিজাইনটো মোৰ বহুত ভাল লাগিছে। এইটো মেইন এৰিয়া আৰু দেখুৱাইছোঁ ৰিচিপশ্যনৰ, এইবোৰ লিফ্ট। এইবাৰ মই অলপ ভিতৰলৈকে মানে বাহিৰত গৈ দেখোঁ। যিহেতু মই অহাৰ লগে লগে তাড়াতাড়িতে মই দেখুৱাব নোৱাৰিলোঁ বাহিৰৰ পৰিৱেশ। এতিয়া যিহেতু ফ্ৰী পাইছোঁ, বাহিৰৰ পৰিৱেশ ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিম, চাই থাকক। যেতিয়া মই ফাৰ্ষ্ট এণ্ট্ৰি হৈছিলোঁ তেতিয়া তাড়াতাড়িৰ বাবে, অৰ্থাৎ মই শ্ব'টো দেৰি হ'ব বুলি ভাবি তাড়াতাড়িতো মই বাহিৰখন দেখুৱাব পৰা নাছিলোঁ। সঁচাই মই এটা কথা কৈ দিওঁ, এদিন মই মানে জালুকবাৰীত আহিছিলোঁ, আজিৰ পৰা 3-4 মাহ আগত দাদা এজনৰ মানে ৰুমত আহিছিলোঁ। আহোঁতে দাদাৰ লগত মই ফুৰিব আহিছিলোঁ, খোজকাঢ়ি ফুৰিব আহি মই দোকান এখনৰ পৰা ইতিহাস ৰেষ্টুৰেণ্টখন যে আছে তাৰ পৰা মই ভাবিছিলোঁ এটা ভিডিঅ' কৰিছিলোঁ, যে কি ষ্টেটাছো দিছিলোঁ, মোৰ মনত আছে। ভিডিঅ'টো যদি পাওঁ মই এটা ৰীল বনাবলৈ চেষ্টা কৰিম। তাতে মই এনেকৈ কৈ দিছিলোঁ কেতিয়া মই ৰেডিশ্যন ব্লুত এদিন যাব পাৰিম। তো ফাইনেলি আজি সেই কি ক'ম আৰু, ইম'চনেল হৈ গৈছোঁ, সেই দিনটো আজি পূৰণ হ'ল। থেংকছ মাই চেল্ফ, ধন্য জীৱন। তো মই ভিডিঅ'টো লগাই দিবলৈ চেষ্টা কৰিম যদি পাওঁ। তো এতিয়া বাহিৰৰ পিনে আছোঁ, এইখিনি পাৰ্কিং ষ্টেণ্ড, আৰু এয়া হ'ল মেইন বিল্ডিংটোৰ মাজৰখিনি আপোনালোকক দেখুৱালোঁ। আৰু এইটো এক্সিট, আই থিংক। মই গোটেইখিনি ঘূৰিম এতিয়া। এই ৰাস্তাটো সঁচাই বহুত ধুনীয়া লাগিছে। মানে কি হয়, আমি যে কেতিয়াবা ৰাতি মানে কেতিয়াবা ৰাতি আমাৰ যিহেতু খোজ কাঢ়িব মন যায়, কেতিয়াবা মন যায় আৰু। তো এইটো পৰিৱেশো দি দিছে কি আপোনালোকে মানে পাৰ্টি কৰি আছে, তাৰপিছত মন গ'ল যে কি অলপ ৱাক কৰিবলৈ কাৰণে, ৱাক কৰিবৰ বাবে। তো এই ৰাস্তাটো কি ধুনীয়া চাওক, মানে অৰিজিনেলে হয়, মানে 5 ষ্টাৰ হোটেলৰ ভিতৰত থকা কাৰণে মই সেইটো মানে সেনেকৈ ক'লোঁ। তো এই ৱাক কৰিব পাৰে, ধুনীয়া এটা পৰিৱেশ চাওক কি ফ্ৰেছ। আৰু আমি ৰাস্তাৰ পৰা দেখি থকা, মই অলপ আগুৱাই যাম বাৰু। আমি ইফালেদি অহা যোৱা কৰি আছোঁ বাৰু। আমাৰ মেকআপ হৈছিলে সেইখিনিত, আৰু শ্ব'টো হৈছিলে মাজতে। মই মাজতে অলৰেডি দেখুৱালোৱেই মাজৰ পৰিৱেশ। আৰু ৰ'বক মই দেখুৱাই আছোঁ, আমি দেখি থকা ৰাস্তাৰ পৰা এই নামটোৱে হ'ল, ৰ'বক, এইটো হ'লে ইয়া চাওক, ৰেডিশ্যন ব্লু। য়েছ, ফাইনেলি আৰু এনাডাৰ ড্ৰিম কমপ্লিটেড। তো চাওক, অলপ ধোৱা হৈছে বাৰু কুঁৱলীৰ বাবে। তো ইফালে এৰিয়া আছে আৰু নাযাওঁ সিফালে। তো এয়া চাওক। তো গাইজ যিমান পাৰোঁ দেখুৱালোঁ, আৰু দেখুৱাম বাৰু, চাই থাকক ভিডিঅ'টো শেষলৈকে। মই ৰাস্তাৰ মানে কি আৰু মেইন ৰোডৰ সেইখিনিলৈকে অলপ যাবলৈ চেষ্টা কৰিম, দেখুৱাম। ভিতৰৰ যিমান পাৰোঁ দেখুৱালেও। সঁচাই যিটো মানে ভাবিছিলোঁ অকস্মাত মোৰ মানে সেই ড্ৰিমটো ছাকচেছ হ'ল, 5 ষ্টাৰ হোটেলত মানে আহিব পাৰিলোঁ। আৰু মোৰ উইচ কৰোঁ মোৰ নতুন চালটো যে ভাল হয়, আপোনালোকৰো ভাল হয়, যে মোৰো ভাল হয়, আশীৰ্বাদ কৰিব যে 2023 ডিচেম্বৰত মই মানে মোৰ এনেদৰে এটা সপোন পূৰণ হ'লোঁ, 5 ষ্টাৰ হোটেলত অহা, লগতে শ্ব' কৰিলোঁ, আপোনালোকে দেখিলে। তো এতিয়া গৈ আছোঁ আকৌ ৰিটাৰ্ণ। তো যিমান পাৰোঁ মই গোটেইখিনি আপোনালোকক দেখুৱাম। তো আপোনালোকক কেতিয়া বোলে আহিব। এতিয়া মই আপোনালোকক
মেইন যোনটো গেট আৰু এণ্ট্ৰি হোৱা তাৰ কাষৰ পৰা এবাৰ খোজকাঢ়ি গৈ আছোঁ, দেখুৱাম পৰিৱেশ। সঁচাই লাইটিঙৰ পৰা আদি কৰি 5 ষ্টাৰ মানে পূৰা 5 ষ্টাৰে আৰু তাতে ৰেডিশ্যন ল' চাওক। এই অলপ আগত মেইন গেটটো আছে, এইটো সোমাই আপোনালোকে ৰাতি আহিলে এইটো পৰিৱেশ পাব। দিনতো হৈ চাগে, ইমান মই নাজানো। তো চাওক কি ধুনীয়া, অ' মাই গড। মেইন গেট, ইয়াৰ পৰা সোমালে এইখিনি পৰিৱেশ পাব। ৰাতি আহিলে, দিনত মই নাজানো বাৰু। তো চাওক, আৰু গছ, এই গছকেইডাল মোৰ বহুত ধুনীয়া লাগিছে। কি গছ আছিল মই পাহৰিছোঁ নামটো। চাওকচোন কিমান ধুনীয়া লাগিছে। মানে ভাৰ্চুৱেলি আপোনালোকে কিমান মানে ভাল পাইছে চাগে, আৰু ৰিয়েলত কিমান ধুনীয়া হ'ব ভাবক। তো মই মেইন গেটলৈকেতো নাযাওঁ আৰু, কিয় এক্সিট হ'ম। আৰু ডিজেত এনজয় কৰিব লগা আছেই। থাকিম চাগে 4-5টা মানলৈকে। চাওক, এইটোৱে লাষ্ট এৰিয়া আৰু এইবোৰ পাৰ্কিং। মোৰ স্কুটিখন তাতে আছে পাৰ্কিং কৰা, এই ইয়াত আছে। তো সেয়াই, আহিম কেতিয়াবালৈকে। উইচ মই পূৰা একদম নিজৰ পইচা খৰচ কৰি মানে আহিব পাৰোঁ এইখনত, মানে মা দেউতাক লৈ, লগতে ফেমিলিক লৈ কেতিয়াবা বিয়া পাতিলে। তো সঁচাই বহুত 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 লাভ ইউ জিন্দগী, আৰু একোৱে নকওঁ। তো ৰেডিশ্যন ব্ল'। তাৰপিছতে ডিজে বাৰত অলপ এনজয় কৰিলোঁ। আপোনালোকক ভিডিঅ' কৰি দেখুওৱা নহ'ল বাৰু, মানে এনজয় মুমেণ্টত ক'ত ভিডিঅ' কৰি থাকা আৰু, তাড়াতাড়িতো কৰা নহ'ল। তো এতিয়া যাব ওলাইছোঁ মোৰ ৰুমলৈকে বুলি। তো প্ৰসেনজিত যে সি দুধনৈত হয় একচুৱেলি, তাক মই ষ্টেচনলৈকে থ'ব যাম, যোনটো মালিগাঁৱৰ ষ্টেচন আছে তালৈকে। তো গাইজ, চাওঁতে গোটেইখিনি অনুষ্ঠান শেষ হ'ল। আমাৰ ডিজাইনাৰ শ্ব'টো কেতিয়াবাই শেষ হ'ল, লগতে ডিজেও শেষ হ'ল। এতিয়া যাব ওলাইছোঁ, মই যাম মোৰ ৰুমলৈকে। তাৰপিছত ডিউটি কৰি মই ঘৰলৈকে যাম। তো সঁচাই আজিৰ দিনটো মানে 2 দিনেই হ'ল, 12টা বাজি গ'ল যিহেতু। এই 2 দিন মানে বহুত ভাল লাগিল, আৰু নিজকে ধন্যবাদ জনাই, মানে নিজৰ চেল্ফক যে ধন্য জনাইছোঁ যে কি মই ইমানখিনি আগবাঢ়ি আহিব পাৰিছোঁ, আৰু নিজকে আৰু আগুৱাই নিব লাগিব। তো গাইজ, আৰু কি ক'ম, মোৰ ভাষা নাই। আপোনালোকে ভিডিঅ'টোত মোৰ এক্সপ্ৰেশ্যন দেখি গম পাইছে মই কিমান হেপ্পী। তো গাইজ, আজিলৈ মোৰ ভ্লগটো ইমানেই। যদি আজি ইমান ধুনীয়া মোৰ মানে বেষ্ট ভ্লগটো, মোৰ মানে লাইফৰ বেষ্ট ভ্লগটো চাই যদি ভাল পাইছে, দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো গাইজ, উন্নত ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই ফ্ৰম ৰেডিশ্যন ব্ল'।